মৰমৰ ছাত্ৰ-ছাত্ৰী ২ নম্বৰ অংকটোলৈ মন কৰা তলৰ সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থান মান তালিকা প্ৰকাশ কৰা। অৰ্থাৎ এই তলত দিয়া সংখ্যাকেইটাক আমি কি কৰিব লাগে আন্তৰ্জাতিক নিয়মত তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। অৰ্থাৎ তালিকাখন এনেকৈ বনাবা, এই তালিকাখন মই লিখি লৈছোঁ। প্ৰথমতে একক আহিব, দশক, শতক, ইয়াৰ লগে ঠিকে ইয়াত হাজাৰ, 10,000, 100,000, মিলিয়ন। 100,000 হলে মিলিয়ন অৰ্থাৎ 10 লাখ। 10 মিলিয়ন, 100 মিলিয়ন, 100 মিলিয়ন হলে বিলিয়ন হ'ব। মই ক্ৰমিক নং দি লৈছোঁ কাৰণ মই একেটা তালিকাতে গোটেইকেইটা সংখ্যা ভৰাই দিম। কিন্তু তোমালোকে যেতিয়া পৰীক্ষাত আহিব এটা বা দুটা দিব, দুটা দিলে একেটা তালিকাতে দুটা ঘৰ ভৰাই দিব পাৰিবা, নহলে এটা দিলে তালিকা এটা লিখি এটা ঘৰ ভৰাই দিলেই হ'ব। এতিয়া এই নম্বৰটোত চোৱা, এই নম্বৰটো প্ৰথমতে ক'ত ভৰাম এককটো 9, 8, 9, 6 হাজাৰত আছে, 5, 8, 3 অৰ্থাৎ 3 মিলিয়ন। একক, দশক, শতক, হাজাৰ, 10,000, 100,000, 3 মিলিয়ন হ'ব। এইটো এই ধৰণে আমি সজাব লাগিব। বি নম্বৰটো চাওঁ। বি নম্বৰ কি দিয়া আছে টিপুলেট, একক, দশক, শতক, তাৰপিছত কমা 3,000, 33,000, 733,000 হ'ল। তাৰপিছত কি দিয়া আছে 6 মিলিয়ন, তাৰপিছত 56 মিলিয়ন হ'ব। 6 মিলিয়ন তাৰপিছত 56 মিলিয়ন। চি নম্বৰটো চোৱা এতিয়া। চি নম্বৰটো কি হ'ব? চি নম্বৰটো 5 একক, দশক 2, শতক, হাজাৰ 8টো, 3টো হৈছে 10,000, 9টো হৈছে 100,000, 4টো হৈছে মিলিয়ন, 3টো হৈছে 10 মিলিয়ন, 5টো হৈছে 100 মিলিয়ন। এই ধৰণে চিটো হ'ল। ই নম্বৰটো অৰ্থাৎ তোমালোকে এই ধৰণৰ কৰি গৈ থাকিব লাগিব, তেতিয়াহে তোমালোকৰ মনত থাকিব আৰু অভ্যাসটো সদায় কৰি গৈ থাকিবা। যে চাৰ্টখন কেনেকৈ কৰিবলৈ মই দেখুৱাই দিছোঁ, গতিকে তোমালোকে এই ধৰণে কৰিবা আৰু প্ৰেক্টিচ কৰি গৈ থাকিবা। এতিয়া চোৱা ই নম্বৰটো কি আছে? ই নম্বৰটো আছে 6, তাৰপিছত 3, দশক, 5 শতক, 3 হাজাৰ, 10,000, 5, 4, 3 মিলিয়ন, 2, 100, 123 মিলিয়ন, 453,536। আমি পঢ়োতে এনেকৈ কৰিম আন্তৰ্জাতিক নিয়ম মতে। এতিয়া শেষৰটো কি দিয়া আছিলে 198, তাৰমানে এককৰ ঘৰত হ'ব 8, 1
198 একক দশক শতক 198 তাৰপিছত কিমান হাজাৰ দিয়া আছে আকৌ একক দশক শতক হাজাৰ 545 হাজাৰ 545 হাজাৰ 10,000 545 হাজাৰ তাৰপিছত কিমান দিয়া আছে একক দশক শতক হাজাৰ অযুত লাখ হল মিলিয়ন একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন অৰ্থাৎ 256 মিলিয়ন 256 200 তাৰপিছত কিমান দিয়া আছে 100 বিলিয়ন আমি এই ধৰণে পালো চি নম্বৰ চি ডি এ বি চি ডি নম্বৰ আছিলে এইটো ই নম্বৰ হ'ব এই চাৰ্টখন চোৱা এই ধৰণে চাৰ্টখন চাই ল'ব পাৰিবা যদি অংকসমূহ ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কেনে পাইছা বুলি আজিলৈ হ'ব তোমালোকৰ পঢ়াৰ জীৱন সুখময় হওক আনন্দময় হওক ধাপে ধাপে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা তাৰে আশাৰে আজিলৈ ধন্যবাদ